হেল্ল' ষ্টুডেণ্ট সকলোকে এটা নতুন ভিডিঅ'লৈ ৱেলকাম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 10ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং ছেকেণ্ড ইউনিট টেষ্টৰ সহায়ক হোৱাকৈ জেনেৰেল ছায়েন্সৰ এখন কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ প্ৰিভিয়াছ ইয়েৰৰ আৰু ইয়াৰ আগতো মই এনেদৰে মেথছ আছামিছ আৰু ইংলিছৰ কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' আগবঢ়াইছোঁ যদি তোমালোকে চোৱা নাই চাব পাৰিবা ডেছক্ৰিপশ্যনত লিংকটো দি থৈছোঁ আৰু এটা যথেষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে চ' সম্পূৰ্ণ ভিডিঅ'টো চাবা স্কিপ নকৰাকৈ আৰু তোমালোকৰ স্কুলতো যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব পাৰিলে কুৱেশ্যন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰত চেণ্ড কৰিবা মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম তো আহা তেতিয়াহ'লে আৰু আমি সময় ৱেষ্ট নকৰোঁ কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ তো তোমালোকে দেখি পাইছে কুৱেশ্যন পেপাৰখনৰ ফাৰ্ষ্টতে যিটো ছেকশ্যন 8 মুঠ 25টা MCQ দিছে তাৰ 1 নম্বৰটো দিছে প্লেনেৰিয়াই তলৰ কোনটো প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বংশ বিস্তাৰ কৰে আমাক অপশ্যনসমূহ দিছে অপশ্যন এ বিভংগন বি পুনৰজীৱন চি মুকুলোদ্গম ডি দ্বিখণ্ডন প্লেনেৰিয়া হাইড্ৰা এইবিলাক হৈছে একোটা সৰল প্ৰাণী যিবোৰক যদি আমি টুকুৰা টুকুৰকৈ কাটি দিওঁ তেতিয়াহ'লে প্ৰত্যেক টুকুৰাৰ পৰা নতুনকৈ এটা সম্পূৰ্ণ জীৱ সৃষ্টি হয় তো গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পুনৰজীৱন নেক্সট কুৱেশ্যন নম্বৰ 2টোত দিছে মানুহৰ ক্ষেত্ৰত স্ত্ৰী প্ৰজনন তন্ত্ৰৰ কোন অংশত নিষেচন সংঘটিত হয় অপশ্যন এ জৰায়ুগ্ৰীবা বি যোনি চি জৰায়ু ডি ডিম্বনলী আমি জানো যে স্ত্ৰী প্ৰজনন তন্ত্ৰৰ ডিম্বনলীত নিষেচন সংঘটিত হয় গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ডিম্বনলী কুৱেশ্যন নম্বৰ 3 দিছে ভিনেগাৰ হৈছে ইথানয়িক এচিডৰ এক লঘু ৰূপ যি শীতকালত গোট মাৰে এই বাক্যশাৰীয়ে বিশুদ্ধ ইথানয়িক এচিডৰ কোনটো ভৌতিক ধৰ্মক নিৰ্দেশ কৰে অপশ্যন এ ইয়াৰ উতলাংক নিম্ন অপশ্যন বি ইয়াৰ গলনাংক নিম্ন অপশ্যন চি ইয়াৰ উতলাংক অতি উচ্চ আৰু অপশ্যন ডি ইয়াৰ গলনাংক অতি উচ্চ ভিনেগাৰ যিহেতু শীতকালত গোট মাৰে ইয়াৰ অৰ্থটো হ'ল ইয়াৰ গলনাংকটো খুবেই কম গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ইয়াৰ গলনাংক নিম্ন নেক্সট কুৱেশ্যন নম্বৰ 4 দিছে বান্ধনী শক্তিৰ ওপৰত ভিত্তি কৰি নিম্নলিখিত যৌগকেইটাৰ ক্ষেত্ৰত শুদ্ধ অৰ্ধক্ৰমটো হ'ব ইয়াত আমাক যৌগকেইটা দিছে C3H8 C3H6 C3H4 তো ইয়াত আমাক যি চাৰিটা অৰ্ধক্ৰম দিছে অপশ্যনত আমি যদি ভালদৰে পৰ্যবেক্ষণ কৰোঁ এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি C3H4 greater than C3H6 greater than C3H8 তো তোমালোকে এটা কথা লক্ষ্য কৰিছা ইয়াত প্ৰথমটোত আছে হাইড্ৰজেন 4 যিটো C3H4 মানে হৈছে প্ৰপেন অৰ্থাৎ মই এইটো ক'ব বিচাৰিছোঁ যে হাইড্ৰজেন পৰমাণুৰ সংখ্যা যিমানে বাঢ়ি যাব সিমানে বান্ধনী শক্তি শিথিল হৈ আহিব নেক্সট কুৱেশ্যন নম্বৰ 5ত দিছে গংগা আৰু নৰ্মদা নদীৰ ওপৰত থকা নদী বান্ধ দুটা হৈছে ক্ৰমে অপশ্যন এ তেহৰাই আৰু সৰোবৰ অপশ্যন বি সৰোবৰ আৰু তেহৰাই অপশ্যন চি তেহৰাই আৰু হীৰাকুদ অপশ্যন ডি সৰোবৰ আৰু ভাক্ৰা নাংগল তো ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ তেহৰাই আৰু সৰোবৰ কুৱেশ্যন নম্বৰ 6ত দিছে তলত দিয়া ক স্তম্ভৰ সৈতে খ স্তম্ভ মিলোৱা প্ৰথমতে দিছে ৰঙা লিটমাছটো হৈছে আমলিক তাৰপিছত দিছে অপুষ্পক অপুষ্পকৰ উদ্ভিদৰ উদাহৰণ হ'ব এটা ঢেকীয়া আৰু চিপকো আন্দোলন যিটো 1917 চনত গাৰোৱাল পাহাৰৰ এখন উচ্চ অঞ্চলত অৱস্থিত ৰেণী গাঁৱত সূত্ৰপাত হৈছিল গতিকে এইটো হ'ব ৰেণী আৰু আৰাবাৰী ফৰেষ্ট তাত প্ৰচুৰ পৰিমাণে আছে শাল গছ গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি P3Q4R2S1 নেক্সট কুৱেশ্যন নম্বৰ 7ত দিছে ৰাসায়নিক সক্ৰিয়তা বৃদ্ধিৰ সঠিক ক্ৰমটো হ'ল তো ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ FA <ZN <MG <K নেক্সট কুৱেশ্যন নম্বৰ 8 তলত দিয়া কোনটো যৌগৰ গলনাংক সৰ্বাধিক হ'ব অপশ্যন এ MgCl2 মেগনেছিয়াম ক্লৰাইড অপশ্যন বি CO কেলছিয়াম ক্লৰাইড অপশ্যন চি NaCl ছডিয়াম ক্লৰাইড অপশ্যন ডি LiCl লিথিয়াম ক্লৰাইড তো ইয়াত আমাৰ সৰ্বোচ্চ গলনাংকৰ মৌলটো হ'ব অপশ্যন বি CaO অৰ্থাৎ কেলছিয়াম অক্সাইড কুৱেশ্যন নম্বৰ 9ত দিছে উদ্ভিদৰ ক্ষেত্ৰত প্ৰজননৰ শুদ্ধ ক্ৰমটো হৈছে অপশ্যন এ দিছে জনন কোষ যোজন কোষ ভ্ৰূণ গছপুলি অপশ্যন বিত দিছে যোজন কোষ জনন কোষ ভ্ৰূণ গছপুলি এইটো হৈছে ইয়াত শুদ্ধ ক্ৰম উদ্ভিদৰ প্ৰজননৰ ক্ষেত্ৰত গতিকে আমি বাকীকেইটা অপশ্যন চাবই নালাগে তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি নেক্সট কুৱেশ্যন নম্বৰ 10ত দিছে ক অংশৰ সৈতে খ অংশটো মিলাই শুদ্ধ বিকল্পটো বাছি লোৱা তো ক অংশৰ প্ৰথমতে দিছে ৰাইজোপাছটো হৈছে ৰেণুৰ উৎপত্তিৰ জৰিয়তে বংশবৃদ্ধি হয় কিউত দিছে কলাকৰ্ষণটো হৈছে এবিধ সৌন্দৰ্যবৰ্ধক উদ্ভিদ আৰু আৰত দিছে কুঁহিয়াৰ গোলাপ আঙুৰ এইবিলাক হৈছে জোৰা কলম আৰু তৰপীয়া পদ্ধতিৰ আৰু এছত দিছে মেলেৰিয়াৰ পৰজীৱী ই
বংশবৃদ্ধি কৰে বহু দিখণ্ডনৰ জৰিয়তে গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি P3Q4R2S1 তো কুৱেশ্যন নম্বৰ 11 দেখা পাইছে তোমালোকে কাৰ্বনৰ এটা চিত্ৰ দিছে আৰু এই চিত্ৰটোৱে কাৰ্বনৰ কোনটো যৌগক প্ৰতিনিধিত্ব কৰে অপশ্যনসমূহ দিছে এলকহল বি এলডিহাইড চি কিটোন ডি কাৰ্বক্সিলিক এচিড ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি কিটোন নেক্সট কুৱেশ্যন নম্বৰ 12 দিছে কাৰ্বন যৌগৰ ক্ষেত্ৰত তলৰ কোনকেইটা উক্তি শুদ্ধ প্ৰথম উক্তিটো দিছে 1 নম্বৰত কাৰ্বনৰ যৌগবোৰৰ বিদ্যুৎ সুপৰিবাহী এইটো অসত্য হয় আৰু 2 নম্বৰ দিছে কাৰ্বনৰ গৰিষ্ঠ সংখ্যক যৌগই বিদ্যুতৰ কুপৰিবাহী এইটো শুদ্ধ হয় আৰু 3 নম্বৰ দিছে কাৰ্বন যৌগৰ অণুবোৰৰ মাজৰ আকৰ্ষণী বল যথেষ্ট শক্তিশালী নহয় এইটো সত্য হয় যাৰ কাৰণে কাৰ্বনৰ অসংখ্য যৌগ আছে আৰু 4 নম্বৰ যেটো হৈছে কাৰ্বন যৌগৰ অণুবোৰৰ মাজৰ আকৰ্ষণী বল যথেষ্ট শক্তিশালী এইটো শুদ্ধ গতিকে কাৰ্বন যৌগৰ ক্ষেত্ৰত শুদ্ধ উক্তিটো হ'ব অপশ্যন বি 2 আৰু 3 নেক্সট কুৱেশ্যন নম্বৰ 13 দিছে কোনো এডাল পৰিবাহী তাৰৰ ৰোধকতা নিৰ্ভৰ কৰে অপশ্যন এ তাঁৰডালৰ দৈৰ্ঘ্যৰ ওপৰত অপশ্যন বি তাঁৰডালৰ প্ৰস্থচ্ছেদৰ ওপৰত অপশ্যন চি তাঁৰডালৰ আকৃতিৰ ওপৰত আৰু অপশ্যন ডি তাঁৰডালৰ পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত তো এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি তাঁৰডালৰ পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নেক্সট কুৱেশ্যন নম্বৰ 14 R ওম বিশিষ্ট এনটা ৰোধক সমান্তৰালভাৱে সংযোগ কৰিলে মুঠ সমতুল্য ৰোধ হ'ব অপশ্যন এ R/n², অপশ্যন বি n²/r, অপশ্যন চি n/r, অপশ্যন ডি r/n তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি r/n নেক্সট কুৱেশ্যন নম্বৰ 15 তলত দিয়া বিক্ৰিয়াত বিজাৰিত পদাৰ্থটো চিনাক্ত কৰা তো ইয়াত আমাক এটা বিক্ৰিয়া দিছে বিক্ৰিয়াটোৰ পৰা আমি বিজাৰিত পদাৰ্থটো চিনাক্ত কৰিব লাগে অপশ্যনসমূহ দিছে অপশ্যন এ Al2O3 অপশ্যন বি Al অপশ্যন চি MnO2 অপশ্যন ডি Mn এই ক্ষেত্ৰত আমাৰ বিজাৰিত পদাৰ্থটো হৈছে অপশ্যন বি Al অৰ্থাৎ এলুমিনিয়াম কাৰণ ইয়াত এলুমিনিয়ামে অক্সিজেন লাভ কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 16 P Q R আৰু S মৌলকেইটাৰ পাৰমাণৱিক সংখ্যা ক্ৰমে 6 10 12 আৰু 17 কোন দুটা মৌলই সহযোজী যৌগ গঠন কৰিব অপশ্যন এ P আৰু R অপশ্যন বি P আৰু S অপশ্যন চি Q আৰু S অপশ্যন ডি R আৰু S ইয়াত সহযোজী যৌগ গঠন কৰিবলগীয়া মৌল দুটা হৈছে অপশ্যন বি P আৰু S নেক্সট কুৱেশ্যন নম্বৰ 17 ৰূপৰ পাত্ৰ বতাহৰ সংস্পৰ্শত কিছু সময় ৰাখি থলে কলা পৰে ইয়াৰ কাৰণ তলৰ কোনটো যৌগৰ গঠনৰ বাবে হ'ব পাৰে অপশ্যন এ Ag3n অপশ্যন বি Ag2O অপশ্যন চি AgCl অপশ্যন ডি AgS তো ইয়াত আমাক ৰূপৰ পাত্ৰ বতাহত কিছু সময় ৰাখি থলে কলা পৰে বুলি কৈছে গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি Ag2S নেক্সট কুৱেশ্যন নম্বৰ 18 দিছে ক অংশৰ সৈতে খ অংশ মিলাই শুদ্ধ বিকল্পটো বাছি লোৱা প্ৰথমতে দিছে P ৰোধকতা তো ইয়াত আমাৰ ৰোধৰ এককটো হৈছে ওম অপশ্যন 4ত আছে আৰু নেক্সট দিছে কিউ বৈদ্যুতিক ক্ষমতাৰ এককটো হৈছে কিলোৱাট ঘণ্টা আৰু নেক্সট দিছে কুলম্বৰ এককটো হৈছে আধান তাৰপিছতে প্ৰবাহৰ এককটো হৈছে এমিটাৰ গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ P4Q3R2S1 নেক্সট কুৱেশ্যন নম্বৰ 19ত দিছে R1 R2 R3 ওম ৰোধৰ তিনিডাল পৰিবাহী তাৰৰ V1 লেখ চিত্ৰত দিয়া ধৰণে হ'লে তলৰ কোনটো শুদ্ধ তো ইয়াত আমি যদি পৰিবাহী তাঁৰকেইডালৰ লেখ ভালকৈ লক্ষ্য কৰোঁ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি R3 R2 R1 অৰ্থাৎ এই ক্ষেত্ৰত R3ৰ ৰোধ আটাইতকৈ বেছি তো ইয়াৰ পিছতে আমাক কুৱেশ্যন পেপাৰখনত এটা ডাইৰেকশ্যন এটা নিৰ্দেশনা দিছে যে প্ৰশ্ন নং 20 আৰু 21 দুটাকৈ উক্তি দিয়া হৈছে প্ৰশ্নকেইটাৰ বাবে তলত দিয়া A B C আৰু D বিকল্পৰ মাজৰ পৰা শুদ্ধটো বাছি লোৱা ইয়াত A মানে হৈছে 1 শুদ্ধ কিন্তু 2 অশুদ্ধ B মানে হৈছে 1 অশুদ্ধ কিন্তু 2 শুদ্ধ অপশ্যন C মানে হৈছে 1 আৰু 2 দুইটাই শুদ্ধ আৰু অপশ্যন ডি হৈছে 1 আৰু 2 দুইটাই অশুদ্ধ তো 20 নম্বৰ কুৱেশ্যনটোত প্ৰথম উক্তিটো দিছে পেণ্টাইন হৈছে এলকাইনৰ এক উদাহৰণ এইটো শুদ্ধ হয় আৰু উক্তি 2 দিছে পেণ্টাইনৰ 10টা হাইড্ৰজেন পৰমাণু আছে এইটো কিন্তু অশুদ্ধ গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অৰ্থাৎ 1 শুদ্ধ কিন্তু 2 অশুদ্ধ নেক্সট কুৱেশ্যন নম্বৰ 21ত উক্তি 1 দিছে কপাৰে চিলভাৰক চিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা অপসাৰিত কৰে এই উক্তিটো সত্য হয় আৰু উক্তি 2 দিছে কপাৰ চিলভাৰতকৈ বেছি সক্ৰিয় এইটো সত্য হয় গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1 আৰু 2 দুইটাই শুদ্ধ
নেক্সট পুনৰ এটা নিৰ্দেশন এটা ডাইৰেকশ্যন দিছে যে প্ৰশ্ন নং 22 পৰা 25 লৈ উক্তি এ আৰু যুক্তি আৰ প্ৰশ্ন দিয়া হৈছে প্ৰশ্নসমূহৰ বাবে তলত দিয়া এ বি চি আৰু ডি বিকল্পৰ মাজৰ পৰা শুদ্ধটো বাছি উলিওৱা তো 22 নম্বৰত কোৱেশ্যনটো দিছে উক্তি এ এলকেনবোৰে যোগাত্মক বিক্ৰিয়া দেখুৱায় এই উক্তিটো অশুদ্ধ হয় আৰু ইয়াৰ যিটো যুক্তি অৰ্থাৎ ৰিজনটো দিছে যে যোগাত্মক বিক্ৰিয়াবোৰ অসংপৃক্ত হাইড্ৰকাৰ্বনৰ এক বৈশিষ্ট্য এইটো শুদ্ধ হয় গতিকে এটা আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি এ অশুদ্ধ কিন্তু আৰটো শুদ্ধ নেক্সট আহিলে কুৱেশ্যন নম্বৰ 23 ত উক্তিটো দিছে যৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা নতুন প্ৰজন্মবিলাকৰ ক্ষেত্ৰত বৈসাদৃশ্যতা যথেষ্ট দেখিবলৈ পোৱা যায় উক্তিটো শুদ্ধ হয় আৰু ইয়াৰ যুক্তি যিটো ৰিজনটো দিছে জনন কোষৰ একত্ৰীকৰণৰ সময়ত মাতৃ আৰু পিতৃ দুয়োৰে জিনীয় পদাৰ্থ মিশ্ৰিত এইটো সত্য হয় আৰু এই উক্তিৰ শুদ্ধ ব্যাখ্যা আগবঢ়াইছে গতিকে এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ আৰু বি দুইটাই শুদ্ধ আৰটো এৰ শুদ্ধ ব্যাখ্যা নেক্সট কুৱেশ্যন নম্বৰ 24 ত উক্তিটো দিছে এটা 200 ৱাট বাল্বৰ পোহৰ 100 ৱাট বাল্বতকৈ বেছি এই উক্তিটো শুদ্ধ হয় আৰু ইয়াৰ যুক্তিটো দিছে যে 100 বাল্বটো ৰোধ 200 ৱাট বাল্বটো ৰোধতকৈ বেছি এইটো শুদ্ধ হয় আৰু এই উক্তিৰ শুদ্ধ ব্যাখ্যা দাঙি ধৰিছে গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰু বি দুইটাই শুদ্ধ আৰু আৰটো এৰ শুদ্ধ ব্যাখ্যা নেক্সট কুৱেশ্যন নম্বৰ 25 লাষ্ট এমচিকিউ ইয়াত উক্তিটো দিছে কয়লা পেট্ৰলিয়াম অনবীকৰণযুক্ত শক্তিৰ উৎস এই উক্তিটো সত্য হয় আৰু ইয়াৰ যিটো যুক্তি দিছে আৰটো দিছে জীৱাশ্ম ইন্ধনৰ বাবে কয়লা আৰু পেট্ৰলিয়াম অনবীকৰণযুক্ত শক্তিৰ উৎস এইটো শুদ্ধ হয় কাৰণ এইবিলাক দিনে দিনে কমি আহিছে আৰু এই উক্তিৰ শুদ্ধ ব্যাখ্যা আগবঢ়াইছে গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰু বি দুইটাই শুদ্ধ আৰু আৰটো এৰ শুদ্ধ ব্যাখ্যা ডিয়াৰ ষ্টুডেণ্ট ছেকশ্যন অৰ্থাৎ এমচিকিউৰ পাৰ্টটো ইমানতে সমাপ্ত হৈছে ছেকশ্যন বিত কেইটামান 2 মাৰ্ক আৰু 3 মাৰ্কৰ কুৱেশ্যন দিছে প্ৰথম কুৱেশ্যন নম্বৰ 26 ত দিছে কপাৰৰ বিদ্যুৎ পৰিশোধন পদ্ধতিত এনড আৰু কেথড হিচাপে কি ব্যৱহাৰ কৰা হয় ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ যে কপাৰৰ বিদ্যুৎ পৰিশোধন পদ্ধতিত এনড হিচাপে অশুদ্ধ কপাৰ আৰু কেথড হিচাপে বিশুদ্ধ কপাৰৰ পাত এচলা ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 27 দিছে যেতিয়া ধাতু এক্সক ঠাণ্ডা পানীৰ সৈতে বিক্ৰিয়া কৰা হয় ই এটা ক্ষাৰক Y উৎপন্ন কৰে যাৰ আণৱিক সূত্ৰ XOH আণৱিক ভৰ 40 আৰু ই এটা গেছ Z উৎপন্ন কৰে যিটো সহজে জ্বলি উঠে X, Y আৰু Z ক চিনাক্ত কৰা ইয়াত যেটো ধাতু X এ ঠাণ্ডা পানীৰ সৈতে বিক্ৰিয়া কৰে বুলি কৈছে আৰু বিক্ৰিয়াৰ ফলত ক্ষাৰক Y উৎপন্ন কৰে বুলি কৈছে গতিকে X টো হৈছে সোডিয়াম আৰু Y টো যেটো ক্ষাৰক বুলি কৈছে গতিকে এটো হ'ব সোডিয়াম হাইড্ৰক্সাইড পানীৰ লগত বিক্ৰিয়া কৰিলে সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব আৰু সোডিয়াম হাইড্ৰক্সাইডৰ আণৱিক ভৰ 40 কাৰণ সোডিয়ামটো হৈছে 23 অক্সিজেনৰ হ'ব 16 23 16 39 আৰু হাইড্ৰজেনৰ 1 এ হতে এটো কিমান হৈ যাব 40 মিলি গৈছে আৰু এই গেছ আৰু ই এটা গেছ Z উৎপন্ন কৰে যেটো সহজে জ্বলি উঠে আৰু এই Z টো হ'ব হাইড্ৰজেন যেটো জ্বলি উঠে গতিকে ইয়াত X হ'ব সোডিয়াম Y হ'ব সোডিয়াম হাইড্ৰক্সাইড NaOH আৰু Z টো হ'ব হাইড্ৰজেন নেক্সট কুৱেশ্যন নম্বৰ 28 ত দিছে ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে Na2 ৰ গঠন দেখুওৱা তো ইয়াত Na2 ৰ গঠনটো তোমালোকলৈ আগবঢ়ালো এখানে তোমালোকে নোট কৰি ল'বা যথেষ্ট ইম্পৰ্টেণ্ট হয় এটো তোমালোকৰ আপকামিং প্ৰি টেষ্ট নাইবা SSLC ফাইনেলতো আহি যাব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 29 ত দিছে তাপীয় ক্ৰিয়াৰ জোলৰ সূত্ৰটো লিখা আৰু ইয়াৰ গাণিতিক ৰূপত প্ৰকাশ কৰা এটো একেবাৰে সিম্পল হয় তোমালোকে জানা নিশ্চয় নেক্সট কুৱেশ্যন নম্বৰ 30 দিছে তোমাৰ মতে অযৌন প্ৰজননতকৈ যৌন প্ৰজননৰ সুবিধাবিলাক কি কি ইয়াৰ আনসাৰটো তোমালোকলৈ আগবঢ়ালো ইয়াত যেটো 2 মাৰ্ক আছে দুটা পইণ্ট লিখিলে হ'ব আৰু ইমান দীঘলকৈ লিখিব নালাগে অলপ শৰ্টকৈ তোমালোকে এটো আনসাৰটো লিখি ল'বা নেক্সট আহিলে কুৱেশ্যন নম্বৰ 31 হাইড্ৰজেনেশন কাক বোলে ইয়াৰ ঔদ্যোগিক ব্যৱহাৰিতা উল্লেখ কৰা ইয়াৰ আনসাৰটো তোমালোকলৈ আগবঢ়ালো ইয়াত যেটো 2 মাৰ্ক আছে ইমানখিনি লিখিলে সাফিচিয়েন্ট হ'ব নোট কৰি ল'বা নেক্সট কুৱেশ্যন নম্বৰ 32 বহনক্ষম উন্নয়ন কাক বোলে তোমাৰ অঞ্চলত বহনক্ষম উন্নয়নৰ বাবে তুমি কি কি ব্যৱস্থা কৰিবা প্ৰথমতে বহনক্ষম উন্নয়ন কাক বোলে এটো মই যেটো প্ৰেগাপ দি দিছো এখিনি শৰ্টকৈ লিখি ল'বা যেটো হাফ মাৰ্ক আছে ইমান দীঘলকৈ লিখিব নালাগে কিন্তু তোমালোকৰ প্ৰি ফাইনেল বা মেট্ৰিকত যদি 1 বা 2 মাৰ্কৰ হে তেতিয়া তোমালোকে অলপ বহলাই লিখিব লাগিব আৰু ইয়াৰ পিছতে বহনক্ষম উন্নয়নৰ বাবে আমি কি কি ব্যৱস্থা কৰিব পাৰো ইয়াৰ ওপৰত অলপ আলোচনা কৰি দেখাইছো তোমালোকে এখিনি নোট কৰি ল'বা নেক্সট কুৱেশ্যন নম্বৰ 33 দিছে আমি বনজ সম্পদৰ কেনেদৰে সক্ৰিয় অংশীদাৰ লিখা বনজ সম্পদৰ কেনেদৰে সক্ৰিয় অংশীদাৰ যেটো 2 মাৰ্ক আছে তাৰ আনসাৰ হিচাপে এটো 1 নম্বৰ পইণ্টটো লিখি দিব পাৰো
যে বনাঞ্চলত বা বনাঞ্চলৰ কাষৰীয়া অঞ্চলত বসবাস কৰা মানুহবোৰ বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল তাৰপিছত আৰু এটা লিখিব পাৰোঁ ভূমিৰ গৰাকী আৰু চৰকাৰৰ বন বিভাগে বনজ সম্পদৰ নিয়ন্ত্ৰণ কৰে তো এই দুটা পইণ্ট লিখি দিলে সাফিচিয়েণ্ট হয় কোৱেশ্চন নম্বৰ 34 দিছে সাইক্লোপেণ্টেন আৰু ব্ৰমপেণ্টেনৰ গঠন আঁকি দেখুওৱা হোমোগেনিয়াছ শ্ৰেণী কাক বোলে তো ডিয়াৰ ষ্টুডেণ্ট এয়া হৈছে সাইক্লোপেণ্টেনৰ গঠন তোমালোকে এইটো আঁকি ল'বা সাইক্লোপেণ্টেনৰ সংকেতটো হৈছে C5H8 নেক্সট হৈছে এয়া ব্ৰমপেণ্টেনৰ গঠন ইয়াত কাৰ্বনৰ অণু আছে 5টা হাইড্ৰজেন আছে 11টা আৰু ব্ৰমাইড আছে এটা তো এইটো তোমালোকে আঁকি ল'বা আৰু আমাক লাষ্টত দিছিলে হোমোগেনিয়াছ শ্ৰেণী কাক বোলে হোমোগেনিয়াছ শ্ৰেণীৰ ডেফিনেশ্যনৰ লগতে এক্সাম্পল দি দিছোঁ যথেষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে এইখিনি নোট কৰি ল'বা কোৱেশ্চন নম্বৰ 35 এটোত দিছে পুৰুষ আৰু স্ত্ৰীৰ মুখ্য জনন অংগ দুটাৰ নাম কি এইটো তোমালোকে জানাই আৰু খ নম্বৰ দিছে ফুলৰ জনন অংগবিলাকৰ নাম লিখা ফুলৰ জনন অংগবিলাক হ'ব এইবিলাক গৰ্ভমণ্ড গৰ্ভদণ্ড পৰাগধানী পুংদণ্ড পাহিবা দল বেটুপাত গৰ্ভাশয় এইকেইটা হৈছে ফুলৰ জনন অংগ এইখিনি তোমালোকে লিখি দিলে হ'ল আৰু লগতে ছবিটো চাই যাবা এইটো পৰীক্ষাত আহি থাকে যথেষ্ট ইম্পৰ্টেণ্ট হয় চি নম্বৰটো দিছে মানুহৰ দ্বাৰা ব্যৱহৃত এবিধ কাৰিকৰী জন্ম প্ৰতিবন্ধক পদ্ধতিৰ নাম উল্লেখ কৰা তো মানুহৰ দ্বাৰা ব্যৱহৃত কাৰিকৰী জন্ম পদ্ধতি হিচাপে তোমালোকে লিখিব পাৰা বন্ধ্যাকৰণ কপাৰটি কণ্ডম যিকোনো এটা লিখিলে হ'ল কোৱেশ্চন নম্বৰ 36ত দিছে 20 ওহম ৰোধৰ এটা বৈদ্যুতিক বাল্ব আৰু 4 ওহম ৰোধৰ এডাল পৰিবাহী 6 ভল্টৰ বেটাৰী এটাৰ চিত্ৰত দেখুৱাৰ দৰে সংযোগ কৰা হ'ল চিত্ৰটো দি দিছে এতিয়া প্ৰথম প্ৰশ্নটো দিছে এইটো দিছে বৰ্তনীটোৰ মুঠ ৰোধ উলিওৱা বিটোত দিছে বৰ্তনীৰ মাজেৰে চালিত প্ৰবাহৰ মান নিৰ্ণয় কৰা আৰু চিত দিছে বৈদ্যুতিক বাল্ব আৰু 4 ওহম ৰোধ বিশিষ্ট পৰিবাহীডালৰ দুই মূৰৰ বিভৱ ভেদ উলিওৱা সমাধানটো আগবঢ়ালোঁ প্ৰথমটোত দিছিলে আমাক বৰ্তনীটোৰ মুঠ ৰোধ তো বৈদ্যুতিক বাল্বটোৰ ৰোধ R1 হৈছে 20 ওহম পৰিবাহীডালৰ ৰোধ R2 4 ওহম গতিকে বৰ্তনীটোৰ মুঠ ৰোধ হ'ব এইটো দুটা যোগ কৰিলে 24 ওহম আৰু বিটোত আমাৰ পৰা বিচাৰিছিলে যে বৰ্তনীৰ মাজেৰে চালিত প্ৰবাহৰ মান নিৰ্ণয় কৰা তো বেটাৰীটোৰ দুই মূৰৰ মাজৰ বিভৱ ভেদ হ'ব V = 6 ভল্ট এইটো কোৱেশ্চনটো দি দিছে তেতিয়া বৰ্তনীৰ মাজেৰে চালিত পাবা I = V/RS এইটো তো V মানে আছে 6 ভল্ট আৰু আমি এইটো কিমান পাইছিলোঁ 24 ওহম বহাই দিলোঁ তো এইটো কিমান পালোঁ 0.25 এম্পিয়াৰ এইটো 0টা দি দিব লাগিব আৰু চি নম্বৰটোত বিচাৰিছিলে বৈদ্যুতিক বাল্ব আৰু 4 ওহম ৰোধ বিশিষ্ট পৰিবাহীডালৰ দুই মূৰৰ বিভৱ ভেদ উলিওৱা তো ইয়াৰ সমাধানটো তোমালোকে আগবঢ়াইছোঁ এইখিনি তোমালোকে নোট কৰি ল'বা সো ডিয়াৰ ষ্টুডেণ্ট এয়া আছিলে ক্লাছ 10ৰ প্ৰিভিয়াছ ইয়েৰৰ ছেকেণ্ড ইউনিট টেষ্টৰ জেনেৰেল সায়েন্সৰ এখন কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে হেল্পফুল হ'ব আৰু যদি তেনেধৰণে বিবেচনা কৰিছে লাইক এটা কৰি যিমান পাৰা শ্বেয়াৰ কৰি দিবা আৰু এনেধৰণৰ প্ৰতিটো ভিডিঅ' তোমালোকৰ এডুকেশ্যন ৰিলেটেড হ'ব গতিকে এনে ভিডিঅ'সমূহ পাই থাকিবৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখিবা যদি এতিয়ালৈকে কৰা নাই আৰু এনেদৰে চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আন এটা ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ আহোঁ ধন্যবাদ